নমস্কাৰ বন্ধুসকল, মই ডক্টৰ কমল কৃষ্ণ নাথ। আজিৰ এই চমু ভিডিঅ'টোত মই এজন বয়োজ্যেষ্ঠ লোকৰ বিষয়ে ক'বলৈ ওলাইছো। তেখেতে বহুত দিনৰ পৰা ডায়েবেটিছ ৰোগত ভুগি আছিলে আৰু এটা হতাশাজনক পৰিস্থিতিৰ চিকাৰ হৈছিলে। তেখেতৰ বয়স হ'ব প্ৰায় 65। তেখেতৰ পত্নীও যোৱা 10 বছৰ ধৰি এটা জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰু ৰোগটোৰ নাম হৈছে পাৰ্কিনছন ডিজিজ। এই পাৰ্কিনছন হৈছে এটা জটিল স্নায়ুগত সমস্যা য'ত ব্যক্তিজন অসাড় হৈ যায়। সেই ব্যক্তিজনে কোনো কাম কৰিব নোৱাৰা হৈ যায়, আনকি নিজৰ ৰন্ধা বঢ়া, খোৱা বোৱা, খোজ কাঢ়িবলৈ বেলেগৰ সহায় কৰিব লাগে। তেনে পৰিস্থিতিত এই ব্যক্তিজন বাৰুকৈ নিৰুপায় হৈ পৰিল, কাৰণ পত্নীজন সম্পূৰ্ণৰূপে এই লোকজনৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল। তেখেতে কি কৰিব কি নকৰিব এই বিষয়ে চিন্তা কৰি এটা হতাশাগ্ৰস্ত পৰিস্থিতিলৈ গতি কৰিলে। তেখেত এজন চৰকাৰী চাকৰিয়াল আছিল যদিও সামান্য কেইটামান পেঞ্চনৰ পইচাৰে তেখেতৰ বাজেটটো নোজোৰা হৈ গৈছিল। বিশেষকৈ তেখেতে পত্নীৰ নামত প্ৰায় 5,000 to 7,000 প্ৰায় খৰচ কৰি আছিল। তেনে পৰিস্থিতিত উপায়হীন পৰিছিলে আৰু কি কৰিব কি নকৰিব তেনেকুৱা এক সমস্যাৰ সন্মুখীন হৈছিলে। কিন্তু তেখেতৰ এটা প্ৰবল আত্মবিশ্বাস আছিল যে তেখেতে আয়ুৰ্বেদ চিকিৎসাৰ পৰা এটা সুফল লাভ কৰিব, আৰু এই আশালৈ তেখেত মোৰ ওচৰত চাপিলে। মই গোটেইখিনি পৰিস্থিতি অনুধাৱন কৰি মাত্ৰ তেখেতক দুটামান পৰীক্ষা কৰিব দিছিলোঁ। প্ৰথম পৰীক্ষাটো আছিল HbA1c, যিটো হৈছে যোৱা 3 মাহৰ এটা এভাৰেজ চুগাৰ। সেইটো আছিল তেখেতৰ 7.1, যিটো নৰ্মেলতকৈ খুব বেছি আছিল। নৰ্মেল হৈছে 5.7, আৰু তাৰ ওপৰত যেতিয়া 6.5লৈ থাকিব তাৰ সেই কণ্ডিশ্যনটোক আমি প্ৰি ডায়েবেটিক বুলি কওঁ, আৰু 6.5ৰ ওপৰত যাব তেতিয়া আমি ব্যক্তিজন ডায়েবেটিছ ৰোগত ভোগা বুলি আমি ক'ব পাৰোঁ। তেনে পৰিস্থিতিত যেতিয়া তেখেতৰ আমি 7.1 পালোঁ, তেখেত ডেফিনেটলি এজন ডায়েবেটিছ ৰোগত ভুগি থকা এজন ব্যক্তি হিচাপে আমি তেখেতক চিহ্নিত কৰিব পাৰোঁ। তাৰ উপৰিও আটাইতকৈ চিন্তাজনক কথাটো হৈছে তেখেতৰ ক্ৰিয়েটিন লেভেলটো ভালেখিনি বাঢ়ি গৈছিল। তেখেতৰ ক্ৰিয়েটিন লেভেলটো 1.5লৈকে বাঢ়ি গৈছে। সাধাৰণতে ক্ৰিয়েটিন লেভেলটো 1.3লৈকে নৰ্মেল, যদিও 1.1ৰ তলত থাকিলে ভাল। মই গোটেইখিনি চালি জাৰি চাই বুজিলোঁ যে তেখেতৰ ক্ৰিয়েটিন লেভেলটো বাঢ়ি যোৱাৰ হয়তো মূল কাৰণটো হ'ব পাৰে তেখেতৰ ডায়েবেটিছ ৰোগটো। আৰু এই ডায়েবেটিছ ৰোগটো ভালদৰে কণ্ট্ৰল নোহোৱাৰ কাৰণে হয়তো তেখেতৰ কিডনী জুৰিৰ ওপৰত গম্ভীৰ প্ৰভাৱ পেলাইছিলে। এনে পৰিস্থিতিত মই তেখেতক প্ৰথমে ক্ৰিয়েটিনাইন অৰ্থাৎ কিডনীৰ ঔষধ নিদি পিনে অকল ডায়েবেটিছ ৰোগটো নিয়ন্ত্ৰণৰ কাৰণে 3বিধ ঔষধ দিলোঁ। প্ৰথমবিধ ঔষধ ৰাতিপুৱা খাব লাগে, দ্বিতীয়বিধ খোৱাৰ পিছত, আৰু তৃতীয়বিধ খোৱাৰ আগত। আচলতে মই জানিব বিচাৰিছিলোঁ যে তেখেতৰ ডায়েবেটিছ ৰোগটো নিয়ন্ত্ৰণ হোৱাৰ পিছত ক্ৰিয়েটিনিন লেভেলত তাৰ কিবা এটা প্ৰভাৱ পৰিব নেকি। গতিকে মই বেলেগকৈ কোনো ঔষধ দিয়া নাছিলোঁ। তাৰপিছত তেখেতক কিছু মই পৰামৰ্শ দিলোঁ, কি কি খাব লাগে কি কি খাব নালাগে সেই বিষয়ে মই তেখেতক এটা ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ। তেখেতক ব্যায়ামৰ বিষয়ে কৰিলোঁ, আৰু কি কি ব্যায়াম তেখেতৰ বয়সৰ লোকে কৰিব পাৰে সেইখিনি সকলো কথা বুজাই ক'লোঁ। তদুপৰি তেখেতৰ খোৱাৰ ধৰণ কৰণ, কোনটো সময়ত খাব লাগে কোনটো সময়ত খাব নালাগে, সকলোবোৰ কথা বুজাই পালোঁ। আৰু 3 মাহৰ বাবে তেখেতে ঔষধ গ্ৰহণ কৰি থাকিলে, আৰু মই যিখিনি উপদেশ দিলোঁ সেইখিনিও তেখেতে পালন কৰিবলৈ চেষ্টা কৰিলে। তাৰপিছত 3 মাহ পিছত তেখেতে পুনৰাই সেই টেষ্টকেইটা কৰিলে। তাত দেখা পোৱা গ'ল যে তেখেতৰ HbA1c টো 6.6, যিটো আগৰবাৰ আছিলে 7.1, এবাৰ হ'ল 6.6, অৰ্থাৎ ভালেখিনি নৰ্মেলত আহিল। 6.5ৰ ওপৰত আমি ডায়েবেটিক বুলি ধৰোঁ যদিও তেখেতৰ হৈছে 6.6, অৰ্থাৎ 0.1 বেছি যদিও সেয়া তেখেতে নিয়ন্ত্ৰণ কৰিব বুলি এটা আশা আছে। গতিকে দেখা গ'ল যে তেখেতৰ HbA1c টো 7.1ৰ পৰা 6.6লৈ নামি আহিল মাত্ৰ 3 মাহত। তাকো আয়ুৰ্বেদিক ঔষধ আৰু তেখেতৰ লাইফ ষ্টাইলটো তেখেতে পজিটিভ দৃষ্টিভংগীৰে গ্ৰহণ কৰিলে। আৰু তাতকৈ আচৰিত কথা, তেখেতৰ ক্ৰিয়েটিনাইন যিটো লেভেল আছিলে সেইটো আছিলে 1.5, সেইটো নামি আহি 0.87 হ'ল। প্ৰায় 50% ক্ৰিয়েটিনাইন লেভেলটো তেখেতৰ কমি আহিলে। আটাইতকৈ আচৰিত কথা, মই কোনো ক্ৰিয়েটিনাইন কমাৰ কোনো ঔষধ দিয়া নাছিলোঁ। মই মাত্ৰ লক্ষ্য কৰিছিলোঁ যে তেখেতৰ চুগাৰটো কণ্ট্ৰল হয়। তেখেতৰ যদিও চুগাৰটো সম্পূৰ্ণৰূপে এতিয়ালৈকে কণ্ট্ৰল হোৱা নাই, তথাপিও 7.1ৰ পৰা 6.6লৈকে নামি আহিছে। আনহাতে যিটো তেখেতৰ ৰেণ্ডম ব্লাড চুগাৰ আছে সেইটো 95.4লৈকে নামি আহিল, যিটো আমি 140লৈকে আমি নৰ্মেল বুলি বিবেচনা কৰোঁ। গতিকে দেখা গ'ল যে ৰেণ্ডম ব্লাড চুগাৰটো ভালেখিনি কমিল, আৰু HbA1c টো ভালেখিনি কমিল, আৰু তাতকৈ ডাঙৰ কথা তেখেতৰ যিটো ক্ৰিয়েটিনিন লেভেল সেইটো একদম চিগনিফিকেণ্টলি কমি গ'ল। গতিকে দেখা গ'ল যে আয়ুৰ্বেদ চিকিৎসা আৰু তাৰ লগতে তেখেতে যিখিনি নিয়ম পালন কৰে তাৰ পৰা তেখেতে 3 মাহতে এটা সুন্দৰ ৰিজাল্ট পালে। প্ৰিয় বন্ধুসকল, মই আপোনালোকক এই ষ্টৰিটোৰ পৰা মই এটা ধাৰণা দিবলৈ বিচাৰিছিলোঁ যে এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে ডায়েবেটিছ বা তেনেকুৱা, তাত আয়ুৰ্বেদিক চিকিৎসাই এটা খুব সুন্দৰ ৰিজাল্ট দিব পাৰে। প্ৰিয় বন্ধুসকল, মই এই গোটেই যিখিনি ডকুমেণ্টছ আছে ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম।
কিন্তু মই গোপনীয়তা খাতিৰত তেখেতৰ যিটো ব্যক্তিগত পৰিচয় সেইটো দিবলৈ টান পাইছো। তেখেতৰ নামটো মই অকণমান উজ্জ্বল কৰি দিছো আৰু বাকীখিনি তেখেতৰ বয়স বা তেখেতৰ উপাধি বা গোটেইখিনি বস্তু আপোনালোকে ৰিপৰ্টটো সহকাৰে চাব পাৰিব আৰু দুইটা ৰিপৰ্ট আপোনালোকে মিলাই চাব পাৰিব। গতিকে আপোনালোকে যদি ডায়েবেটিছ ৰোগ বা চুগাৰটো বাঢ়ি আহিছে এই বিষয়ে হতাশ হ'ব নালাগে। চুগাৰটো যদি অকমানো বাঢ়ি থাকে নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা কৰক, কাৰণ চুগাৰটো যদি অকমানো বাঢ়ি থাকে আৰু বহুত দীঘলীয়া সময়ৰ কাৰণে বাঢ়ে, ই এনেকুৱা এটা প্ৰভাৱ পেলাব পাৰে যিটো হয়তো আপোনালোকে কল্পনাৰো অগোচৰ হৈ পৰিব পাৰে। কাৰণ চুগাৰ অকমান বাঢ়ি থাকিলেও সি কিডনী আৰু অন্য আমাৰ যিটো চিষ্টেম আছে, ব্লাড প্ৰেছাৰ আছে, হাৰ্ট বা অন্য মগজু, অন্য ধৰণৰ সকলোবোৰ অৰ্গেনত এনেকুৱা এক গুৰুতৰ প্ৰভাৱ পেলাব পাৰে যিটো আমাৰ কল্পনাৰো অগোচৰ। প্ৰিয় বন্ধুসকল, মই এইখিনিতে এই ষ্টৰিটো আপোনালোকৰ ওচৰত দাগি ধৰিব বিচাৰিছো যে বেমাৰ এটা আৰম্ভ হোৱা মানে আমাৰ সকলোবোৰ শেষ নহয়, তাৰ নিশ্চয় এটা সলিউশ্যন আছে। কিন্তু সবাতোকৈ ডাঙৰ কথাটো হৈছে এটা পজিটিভ মেণ্টেলিটি, এটা পজিটিভ দৃষ্টিভংগী। প্ৰিয় বন্ধুসকল, ষ্টৰিটোৰ পৰা মই এইখিনি মাত্ৰ বুজাব বিচাৰিছো যে আপোনালোকে হতাশ নহব আৰু আপোনালোকে কোনো অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ মতে সেই হিচাপে চিকিৎসাটো গ্ৰহণ কৰক। এইখিনিকে কৈ মই আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ মাজৰ পৰা বিদায় মাতিব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।